লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি 2025 অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ গুৱাহাটী ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে মহানগৰীৰ জজ খেলপথাৰত অনুষ্ঠিত হৈছে ফাইনেল NEUFC আৰু NF ৰেলৱেৰ মাজত চূড়ান্ত খেল ফাইনেল খেলখন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 34খনকৈ জিলাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা 285টাকৈ দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত সামৰণি খেলখনত উপস্থিত থাকে BCCIৰ সেক্ৰেটাৰী দেৱজিৎ লন শইকীয়া মন্ত্ৰী নন্দিতা গাৰ্লুছাকে ধৰি বহু বিশিষ্ট ব্যক্তি ৰাজ্যৰ 280টা ক্লাবে এক উচ্চ পৰ্যায়ত খেলাৰ সুযোগ পাইছে আৰু ফুটবলৰ প্ৰতি ৰাইজৰ আকৰ্ষণো বৃদ্ধি পাইছে 19 বছৰৰ অনুৰ্ধৰ খেলুৱৈৰ বাবে কৰা এই বিশেষ ব্যৱস্থাই আমাৰ বৰদলৈ ট্ৰফিলৈ এটা বিশেষ উদ্যমতাও কঢ়িয়াই আনিছে আজি আমাৰ এই মঞ্চতে বা গুৱাহাটী ক্ৰীড়া সন্থাই 19 বছৰৰ অনুৰ্ধৰ খেলাৰ ব্যৱস্থা কৰাৰ উপৰিও 17 গৰাকী খেলুৱৈক বিশেষ নিৰ্বাচকৰ দ্বাৰা নিৰ্বাচিত কৰি স্পেইনৰ মাৰবেয়া FC প্ৰশিক্ষণৰ বাবেও পঠিয়াব নিখন্দেহে ই আমাৰ বাবে এটা অতি আনন্দৰ খবৰ গুৱাহাটী ক্ৰীড়া সন্থাক মই এনে অভিনৱ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাইছো আজি আমি সকলোৱে ইয়াতে চূড়ান্ত খেল চাবৰ বাবে সমবেত হৈছো খেল আৰু দৰ্শকৰ মাজত মই থিয় হৈ থাকিব খোজা নাই দুইটা প্ৰতিযোগী দললৈ মই শুভেচ্ছা জনাই বৰদলৈ ট্ৰফিৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ